নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো অল আছাম জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স 2024 বৰ্ষৰ যিহেতু আপোনালোকৰ আগন্তুক দিনত অনুষ্ঠিত হ'ব, তাৰে প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজলৈ প্ৰতিদিনে MCQ সমূহ দিবলৈ চেষ্টা কৰিছোঁ। এইকেইদিন যিহেতু আপোনালোকৰ বায়'লজি MCQ যিমান পাৰিছোঁ আমি দিব চেষ্টা কৰিছোঁ, বা জেনেৰেল চায়েন্সৰ আমি যিমান পাৰিছোঁ আপোনালোকৰ দিব চেষ্টা কৰিছোঁ। তাৰপিছত আপোনালোকৰ GK, ৰিজনিং, মেথছ, ইংলিছ সকলোবোৰ আমি ক্লাছ কৰিম যিহেতু। তো চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, যাতে আগন্তুক দিনত যেতিয়াই ভিডিঅ' মই আপোনালোকৰ মাজলৈ বা আপোনালোকে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে ন'টিফিকেশ্যনসমূহ পাবলৈ। আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি হোৱাটছআপ গ্ৰুপত আপোনালোকে এতিয়ালৈকে জইন হোৱা নাই তেন্তে আপোনালোকে আগৰ ভিডিঅ'সমূহত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে গৈ ক্লিক কৰি জইন কৰি ল'ব। আৰু যদি এতিয়ালৈকে জিএনএম নাৰ্ছিঙৰ বাবে ইবুকসমূহ আপোনালোকে লোৱা নাই তেন্তে লৈ ল'ব। তো 2024 বৰ্ষৰ ইবুকসমূহ যিহেতু পাব্লিছ কৰা নাই, যেতিয়াই মই পাব্লিছ কৰোঁ তেতিয়া আপোনালোকক জনাই দিম। তো সেইখিনি ৰিচেণ্ট চিলেবাছৰ সৈতে আপোনালোকে পাই যাব। তো আজি চিৰিজটো আৰম্ভ কৰিছোঁ। একেবাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। প্ৰায় আমি 10টা কুৱেশ্যন লৈ আহিছোঁ এই চিৰিজটোত। তো জেনেৰেল চায়েন্সৰ তো ইম্পৰ্টেণ্ট হ'ব চিৰিজটো, সেই গতিকে সম্পূৰ্ণকৈ চাব। তো ফাৰ্ষ্ট কুৱেশ্যনটি আছে, মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়? তো ওৱান লাইনাৰ কুৱেশ্যন লৈ আহিছোঁ। যদিহে আপোনালোকে প্ৰশ্নটো দেখাৰ লগে লগে এনচাৰটো যদি মনত আহি যায় তেন্তে আপোনালোকে যদি পাৰিছে তেন্তে 1+ কৰিব, আৰু শেষত 10টাৰ ভিতৰত কেইটা পাৰিলে কমেণ্টত জনাব। তো মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়? তো ইংলিছতো দিছোঁ, বহুতে ইংলিছতো যিহেতু বিচাৰিছে। হুইচ পাৰ্ট অফ দি হিউমেন বডি প্ৰডিউচেছ ইউৰিয়া? তো মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়? কাৰেক্ট এনচাৰ হ'ব দি লিভাৰ বা যকৃতত। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়? হাউ লং ডাজ ইট টেক ফৰ লাইট টু ৰিচ দি আৰ্থ ফ্ৰম দি ছান? তো সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়? তো প্ৰায় 8 মিনিট, এবাউট 8 মিনিটছ। নেক্সট, চিমেণ্টৰ অত্যাৱশ্যকীয় উপাদানটো কি? হোৱাট ইজ দি এছেঞ্চিয়েল ইনগ্ৰেডিয়েণ্ট অফ চিমেণ্ট? তো সেইটো হৈছে চূণশিল বা লাইমষ্টন। তো চূণশিলৰ ৰাসায়নিক সংকেতটো আপোনালোকে কমেণ্টত জনাব। ৰাসায়নিক সংকেতটো কমেণ্টত জনাবলৈ নাপাহৰিব। হোমৱৰ্ক হিচাপে ল'ব, এইটো হোমৱৰ্ক দিছোঁ। চূণশিলৰ ৰাসায়নিক সংকেতটো আপোনালোকে কমেণ্টত জনাব। নেক্সট, মানুহৰ বৈজ্ঞানিক নাম কি? তো হোৱাট ইজ দি চাইণ্টিফিক নেম অফ মেন? তো মানুহৰ বৈজ্ঞানিক নাম কি কৈছে? হোমো চেপিয়েন। তো ইংলিছৰটো অলপ ভুল হৈছে, সেইটো আপোনালোকে চাই ল'ব। হোমো চেপিয়েন। নেক্সট, মানৱ দেহত থকা ক্ৰম'জমৰ সংখ্যা কিমান? হোৱাট ইজ দি নাম্বাৰ অফ ক্ৰম'জমছ ইন দি হিউমেন বডি? তো মানৱ দেহত থকা ক্ৰম'জমৰ সংখ্যা হৈছে 23 যোৰ বা 23 পেয়াৰ্ছ। নেক্সট কুৱেশ্যন চাব, মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰি বুলি কৈছে? তো মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰি? তো হোৱাট ব্লাড গ্ৰুপছ কেন দি হিউমেন বডি একচেপ্ট? তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব AB গ্ৰুপ। AB গ্ৰুপে সকলো ধৰণৰ তেজ গ্ৰুপ গ্ৰহণ কৰিব পাৰে। নেক্সটত দিয়া আছে, কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়? হুইচ এলিমেণ্ট ইজ ডেফিচিয়েণ্ট ইন বনছ ডাজ ইট ইনক্ৰিজ? তো কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায় বুলি কৈছে? এইটো ফছফৰাছৰ অভাৱত হাড়ৰ বৃদ্ধি পায়। নেক্সট, 8 নম্বৰ দি আছে, গাড়ীত কি দাপোন ব্যৱহাৰ কৰা হয়? হোৱাট মিৰৰ্ছ আৰ ইউজ ইন কাৰ্ছ? গাড়ীত আপোনালোকে নিশ্চয়কৈ দেখা পাইছে কেনেধৰণৰ মিৰৰ ব্যৱহাৰ কৰা হয়। তো সেইখন হৈছে উত্তল দাপোন বা কনভেক্স মিৰৰ।
নেক্সট সকলোতকৈ দহনশীল গেছ কি তো সকলোতকৈ দহনশীল গেছ হৈছে হাইড্ৰজেন নেক্সট কি ধাতু তৰল অৱস্থাত থাকে হোৱাট মেটেলছ আৰ ইন লিকুইড ষ্টেট তো কি ধাতু তৰল অৱস্থাত থাকে সেইটো হৈছে পাৰা বা মাৰ্কিউৰি তো পাৰাৰ আপোনালোকে ৰাসায়নিক সংকেতটো লিখিব সেইটো আপোনালোক হোমৱৰ্ক হিচাপে দিছোঁ